এভৰিৱান ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বহুতে সোৱাদ ৰেচিপি বনাই দেখুৱাম। আদা জাল দিয়া মাছ দি বনাম ধুনীয়াকৈ, বহুতে সোৱাদ। কেনেকৈনো বনাম আপোনালোকে শেষলৈ চাই থাকিব। এয়া চাওক, কেৰাহী গৰম হৈছে। এইখিনি মাছ লৈছোঁ, নৰসিংহৰ পাত লৈছোঁ আৰু এই আদা আৰু জলকীয়া ধুনীয়াকৈ খুন্দি লৈছোঁ। এতিয়া কেৰাহী গৰম হৈছে, ৰিফাইনখিনি দি দিম, একেবাৰে কমকৈ দিম। প্ৰথমতে মাছ দি দিম। মাছখিনি অলপমান ভাজি লওঁ। এইখিনি বাৰু আগৰে ভাজা মাছে, তথাপিতো অলপমান ভাজি দিম, খাই বহুত টেষ্টি লাগিব। অলপমান মাছখিনি ভাজি ল'লোঁ, বেছিকৈ ভাজি নিদিওঁ কাৰণ আগৰে ভাজা মাছে। এতিয়া অলপমান নিমখ দি দিম। পিঁয়াজ নিমখ দি দিছোঁ। এতিয়া খুন্দি থোৱা আদাখিনি দিম, আদা জলকীয়াখিনি দি দিম। অলপমান আদাখিনি ভাজি ল'ম। পিঁয়াজ আদাখিনি ভালকৈ ভাজি ল'লোঁ। অলপমান পানী দি দিম, গৰম পানী। পিঁয়াজ পানী দি দিছোঁ। এতিয়া অলপমান টাইম উতল আহিব দিম। এনেকৈ আদা খুন্দি জলকীয়া দি ধুনীয়াকৈ, আদা জাল দিয়া বুলি কওঁ আমি, এনেকৈ বনাই খালে বহুত সোৱাদ লাগে। যিকোনো মাছেৰে বনাই খাব পাৰি, বিশেষকৈ সৰু মাছেৰে আৰু ভাল লাগে। আজি সৰু মাছ নাই, ডাঙৰ মাছে আছিল, ডাঙৰ মাছেদি বনাই দেখুৱালোঁ আপোনালোকক। এতিয়া ধুনীয়াকৈ আঞ্জাখন উতল আহিছে, অলপমান টাইম উতল আহিব দিম। এয়া চাওক, আঞ্জাখন ধুনীয়াকৈ উতল আহিছে। এতিয়া নৰসিংহৰ পাত কেইটামান দি দিম। নৰসিংহৰ পাত দিলে আঞ্জাখন বহুতে টেষ্টি লাগে। এয়া চাওক, নৰসিংহৰ পাত। আমাৰ ঘৰৰে নৰসিংহৰ গছ আছে কেইডালমান, তাৰ পৰা আনিছোঁ। এতিয়া অলপমান উতল আহিব দিম। নৰসিংহৰ পাতখিনি দি দিছোঁ যিহেতুকে। এতিয়া অলপ উতল আহিব দিছোঁ। এয়া চাওক, আদা জাল দিয়া মাছেৰে আঞ্জা হৈয়ে গ'ল। এয়া চাওক, আপোনালোকক একেলগে ডিছত লৈ দেখুৱাই দিছোঁ। আপোনালোকেও এনেকৈ বনাই খাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।